কলিয়াবৰৰ এটা অতি দৰিদ্ৰ পৰিয়াল। দৰিদ্ৰ পৰিয়ালটোৰ জৰাজীৰ্ণ গৃহটো দেখিলে আচৰিত হ'ব। এটা চৰকাৰী গৃহ পাবৰ বাবে চকুলো টুকিছে স্বামীহাৰা মহিলাগৰাকীয়ে। কলিয়াবৰৰ মাছ পুবথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউৰী চিলাবন্ধা গাঁৱৰ দৃশ্য এয়া। স্বামীহাৰা মহিলাগৰাকীয়ে দিন হাজিৰা কৰি যেনে তেনে পৰিয়াল পোহপাল দি আহিছে। চৰকাৰী আঁচনিৰ নামত কেৱল লাভ কৰিছে চাউল আৰু অৰুণোদয়ৰ টকাকেইটা। ধুমুহা বৰষুণ আহিলে দুটি সন্তানক বুকুতে সাৱটি আশ্ৰয় লয় বিচনাৰ তলত। কিজানি জৰাজীৰ্ণ ঘৰটো ভাগি হেঁচা মাৰি ধৰে। 5 বছৰ পূৰ্বে শেৱালী দেৱী নামৰ মহিলাগৰাকীয়ে স্বামীক হেৰুৱাই অসহায় হৈ পৰিছে। চৰকাৰলৈ আহ্বান জনাইছে এটি চৰকাৰী গৃহ দিবৰ বাবে। যিটো সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে সুবিধা পোৱাকৈ বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে, সেই সময়তে এটা চৰকাৰী গৃহ পাবৰ বাবে চকুলো টুকিছে এইগৰাকী মহিলাই। থাকো আৰু যেনে তেনে বৰষুণ বতৰ আহিলে মাটিয়ে বালিয়ে পৰি উপায়তো নাই, কি কৰিম। এতিয়া হেৰিয়াত বহো আৰু চাঙৰ তলত সোমাও। ল'ৰা ছোৱালীও থাকে। নাই পোৱা। অৰুণোদয়টোৱে পাইছো আৰু সেয়াকে টিউচনো দিছো আৰু ছোৱালীজনীক আৰু খাবলৈ নাপায় আৰু। ৰেচন কাৰ্ড আছে, চাউল 10 কেজি পাওঁ যেনে তেনে। নাতে কাম কৰিবলৈ ওলাই যাওঁ। দিন হাজিৰা। 400 মান। আজিলৈকে ঘৰটো পোৱাই নাই। এতিয়া আপোনালোকে দিলেতো ভালেই পাওঁ। তাত সময় আহিলে ঘৰটো ভাঙি পেলাম বুলি হেৰি হয়। এতিয়া পোৱালি হাতকেইটা লৈ থাকোঁ আৰু যেন তেনে সোমাই কৰি। এতিয়া মই কি কৰিম, মতা মানুহো নাই। আপুনি যেতিয়া কামত যায় ল'ৰা ছোৱালীকেইটা ঘৰত থাকে, বতাহ ধুমুহা দিলে ঘৰটো ভাগি যায় বুলি ভয় নালাগে? কিয় নালাগে, লাগে আৰু। যেতিয়া ধুমধুমকৈ আহিব বতাহ, তেতিয়া পোৱালিকেইটা চাঙৰ তলত সোমাব, মই বহি থাকোঁ আৰু। নাই পোৱা, একোৱে পোৱা নাই। এতিয়া ঘৰ এটা পাব লাগে, বৰ্তমান দিবও লাগে। এতিয়া দেখিছেই নহয় আপোনালোকেও, চাওক না যত্ন কৰি আপোনালোকেও। হাজবেণ্ড মৰিলে। এনেকেই খাই আছো। সেইটো নাই পাইছো। সেইটো পাইছো মানে চেক জমা দিছো, কেতিয়া পাওঁ ঠিক নাই আৰু।